প্ৰথমতে মই ক'ব খুজিছোঁ আমাৰ বঙাইগাঁও জিলাত দুখন নদী বিশেষকৈ এফেক্ট হৈছে। এখন হ'ল আই আৰু এখন হ'ল আই মানাছ। এই দুখন ডেঞ্জাৰ লেভেলৰ ওপৰত আছে। আপোনাৰ আই মানাছখন আপোনাৰ অলমষ্ট 1 মিটাৰ বাঢ়িছে, যোৱাকালিৰ পৰা আজিলৈকে 1 মিটাৰ বাঢ়িছে। আৰু আপোনাৰ আই নদীখন বেছি বাঢ়া নাই, হাৰ্ডলি 0.2 মিটাৰ। কিন্তু এতিয়ালৈকে আমাৰ যিটো মথৰি আছে, মথৰিতকৈ এতিয়াও 2.5-3 ফুটমান তলতে পানী আছে। তো আমাক বিশেষ হেৰি কৰিব লগা নাই, ভয় হ'ব লগা নাই। কিন্তু আমি সাৱধানতা অৱলম্বন কৰি আছোঁ। এতিয়া আমাৰ অলৰেডি আমি সাজু কৰি ৰাখিছোঁ 8খন নাও আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ লগত আছে, 2খন নাও SSBৰ তাত আছে আৰু 5খন নাও NDRF টীম আছে। NDRFৰ টীমত 30জনীয়া দল অলৰেডি তুলংগীয়াত আহি আছে, আমাৰ অলৰেডি ৰেডি হৈ আছে। আৰু বাকী যিটো বৰষুণৰ যিটো আমি এলাৰ্ট পাইছোঁ, তাতে আজি অৰেঞ্জ এলাৰ্ট আছে, অহাকালি য়েল্লো, আৰু পৰহিৰ পৰা বৰষুণ নাই। তো যদি বৰষুণ যদি নহয়, তেতিয়াহ'লে আমাৰ এই ৱাটাৰ লেভেলটো কমি যাব। আৰু এটা পজিটিভ নোট, দুখন নদীও যদিও ডেঞ্জাৰ লেভেলৰ ওপৰত আছে, এতিয়াৰ যিটো ট্ৰেণ্ড আছে সেইটো ফলিং হৈ আছে। আৰু যোৱাকালি এটা ছিটুৱেশ্যন হৈছিলে য'ত আই নদীখন বহুত পানী বাঢ়াৰ কাৰণে এজ প্ৰিকশ্যন মেজাৰ্ছ, যদিও তেনেকুৱা বানপানীৰ ছিটুৱেশ্যন হোৱা নাছিলে, কিন্তু এজ প্ৰিকশ্যন মেজাৰ্ছ সিহঁতৰ মানে সুৰক্ষাৰ কাৰণে আমি সিহঁতৰ সুৰক্ষিত ঠাইলৈ আমি 50জনমান মানুহ আমি উঠাই আনিছোঁ বাঁশবাৰী পাৰ্ট 2 ভিলেজত। এতিয়া সিহঁতে মানে হেৰি হৈ আছে, যোৱাকালি আছিলে, এতিয়া পানী কমি গৈ আছে, সিহঁতৰ নিজৰ নিজৰ ঘৰত ঘূৰি গৈ আছে। আৰু ইয়াৰে পিছত আমি কওঁ যে আমাৰ যিখিনি বঙাইগাঁও ৰাইজ আছে, চবকে অনুৰোধ কৰিছোঁ, যিখিনি ল'ৰা ছোৱালী আছে সিহঁতক যাতে পানীৰ কাষত যাবলৈ নিদিব। আৰু যদিও পানীৰ কাষত যায় বা নদীৰ কাষত যায়, লগতে গাৰ্জেন যাতে থাকে, কিয়নো আমাৰ এক্সিডেণ্টেল ড্ৰাউনিং হ'ব পাৰে আৰু কাৰোবাৰ মৃত্যু হ'ব পাৰে। চবকে এইখিনি অনুৰোধ কৰিছোঁ। এতিয়ালৈকে তেনেকৈ এফেক্টেড হোৱা নাই। যোৱাকালি খালি বাঁশবাৰী পাৰ্ট 2ত পানী সোমাইছিলে, বাট ফ্লাড হোৱা নাই। সিহঁতক সুৰক্ষাৰ কাৰণে আমি সিহঁতক এভিকশ্যন মানে হেৰি কৰিছোঁ, শ্বিফটিং কৰিছোঁ। আমি নাও চলাচল এতিয়ালৈকে বন্ধ কৰা হোৱা নাই। আমি আৰু ছিটুৱেশ্যনটো মনিটৰ কৰি আছোঁ। যদি অৰেঞ্জ এলাৰ্ট ৰেড এলাৰ্ট যদি আহে, তেতিয়াহ'লে এইটো হেৰি কৰা হ'ব। বাকী আমাৰ চাৰ্কল অফিচাৰ্ছ, ফিল্ড অফিচাৰ্ছ, বাকী অল হেড অফ দ্য ডিপাৰ্টমেণ্ট চব ষ্টেচনত আছে আৰু ৰেডি হৈ আছে।